তেওঁ সেইটো কথা কৈছে, এইটো গুৰুতৰ অপৰাধৰ কথা কৈছে, কাৰণ এইটো চৰকাৰী পৰম্পৰা আছে, আইনৰ পৰম্পৰা আছে। যিহেতু চাৰ্জশ্বিট যিয়ে নহওক কিয়, কিন্তু চাৰ্জশ্বিটটো দিব লাগিব, মহামান্য আদালতৰ ওচৰত দিব লাগিব। কিন্তু আদালতত তাত মানে কি আছে নাই বিস্তাৰিতভাৱে কোনো ধৰণৰ আলোচনা হিয়াৰিং নোহোৱাকৈ দলিয়াই দিম বুলি কোৱাৰ পিছত মই ভাবো যে তেওঁ আইন অমান্য কৰিছে। গতিকে এইটো আচলতে মহামান্য হাইকোৰ্টে আচলতে চমুকৈ কেছ এটা ল'ব পাৰে, যদি তেখেতক যদি গুৰুত্ব প্ৰদান কৰে। গতিকে টেক ইটছ অন কোৰ্চ, আইনে নিজৰ গতি লয়। মই ভাবো আইনৰ ওপৰত আমি আস্থা ৰাখিব লাগিব, কাৰণ জুডিচিয়াৰী, এক্সিকিউটিভ, লেজিছলেটিভ আৰু আমাৰ মিডিয়া, এই চাৰিটা স্তম্ভৰ যেতিয়া বেলেঞ্চ নাথাকিব তেতিয়াহ'লে আমি সমাজখন ইনবেলেঞ্চ হৈ যাব। গতিকে চাৰিটা স্তম্ভকে আমি সমান্তৰালভাৱে গুৰুত্ব, শ্ৰদ্ধা, সন্মান আমি জনাব লাগিব। যিহেতু চাৰিটা স্তম্ভ ভাৰতৰ ৰাইজে স্থাপন কৰিছিলে। গতিকে এই চাৰিটা স্তম্ভক সকলো গুৰুত্ব দিব লাগিব। সি যোনে নহওক কিয়, ৰাজনীতিবিদে হওক বা মন্ত্ৰীয়ে বা বিধায়ক যিয়ে নহওক কিয়, এইটো এনেকুৱা কথা কোৱাটো আচলতে অনুচিত। আৰু এইটো আমিতো ক'বলগীয়া একো নাই। যদি হাইকোৰ্টে যদি মহামান্য হাইকোৰ্টে যদি ভাবে তেতিয়াহ'লে চমুকৈ কেছ ল'ব পাৰে। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।